আজি বিয়লি ৫ বজাৰ লগে লগে সামৰণি পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। শুৱালকুছিত সমৰ্থকসকলৰ লগত নাচি বাগি প্ৰচাৰ অভিযানৰ সামৰণি মাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচাৰৰ এক নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰি শুৱালকুছিত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীগৰাকীয়ে শুৱালকুছিত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হয় এই কাৰ্যসূচী। তৎসত্ত্বেও শুৱালকুছিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শুৱালকুছি হাস্পতাল চকত সমৰ্থকসকলক সম্বোধন কৰে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোট দিবলৈ আহ্বান জনায়। প্ৰচাৰ অভিযানৰ অন্তিম দিনা সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। অৱশ্যে বিজেপি মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব সেই কথা ক'বলৈ অস্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ বৰষুণৰ মাজতে আমি আকৌ এবাৰ মোদী চৰকাৰ গান গাই নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিলোঁ। মই বিশ্বাস কৰোঁ অসমত এইবাৰ ভাৰতীয় জনতা পাৰ্টি, AGP আৰু UPPL ঐতিহাসিক ফলাফল দেখুৱাব। কিমানখন আসনৰ কিমানখনত মই যোৱা নাই, ঐতিহাসিক